বিহু উৎসৱ পালন কৰিছে নে নাই? কৰিছে। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি। মোদীজীয়ে শুনিছে নে আৱাজটো? আৰু অলপ জোৰে ক'ব লাগিব নেকি? ভাৰত মাতা কি। এইবাৰ শুনিছে। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, প্ৰেম শৰ্মা ডাঙৰীয়া, ঋতুমৰণ শৰ্মা ডাঙৰীয়া, তুলসী বৰঠাকুৰ ডাঙৰীয়া, দীপামণি শইকীয়া ডাঙৰীয়া, ৰাতুল নাথ ডাঙৰীয়া, ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, মুকুল চুদ ডাঙৰীয়া, শিৱচৰণ গোৱালা ডাঙৰীয়া, জীৱন পাঠক ডাঙৰীয়া, চেৱান চামৰা সিং ডাঙৰীয়া আৰু উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক আগত আহি যাব পাৰি, ইমান দূৰত থাকিব নালাগে। আগত আহি যাব। পুলিচসকলে ইমান হ'ব, আহিব যাব, একো নাই, একো নাই, চব ঘৰৰ মানুহ। মোদী কি কৰিবা? ইয়াতে বঢ়িয়া। আহি যাওক, আহি যাওক, আহি যাওক, ইমান দূৰত থাকিব নালাগে। চব মোদী কি পৰিবাৰ হয়নে নহয়? কোনো চিন্তা নাই। শ্ৰদ্ধা ৰাইজ, আজি বহাগ বিহু। বহাগ বিহুৰ দিনা সাধাৰণতে আমি ঘৰত থাকো, পিঠা পনা, জ্যেষ্ঠজনৰ সেৱা সৎকাৰ। ইয়াৰ মাজত ইলেকশ্যনৰ মিটিং যে হ'ব পাৰে সেই কথা আমি ভবাও নাছিলো, কিন্তু আজি বৰচলা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।